সাহেবা বেগম। স্কুলখনৰ নাম এছালি হায়াৰ ছেকেণ্ডেৰী স্কুল সুকচৰ। আমাৰ জিলাখনত 8টা চেণ্টাৰ আছে, তাৰ ভিতৰত আমাৰ এছালি হায়াৰ ছেকেণ্ডেৰী স্কুল সুকচৰ এটা চেণ্টাৰ হয়। আৰু ইয়াত আমাৰ শিক্ষাৰ্থী টোটেল 846, তাৰ ভিতৰত মেল হ'ল 383 আৰু ফিমেল হ'ল 463। গতিকে আমি পৰীক্ষা লোৱাত আমাৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ। আমাৰ ৰাইজ শান্ত হৈ আছে আৰু আমাৰ আৰক্ষী দলকো আমি ধন্যবাদ জনাইছোঁ। আমাৰ জিলা প্ৰশাসনক আমাক ধন্যবাদ জনাইছোঁ, আমাক বহুত কটকটীয়া নিৰাপত্তা দিয়াৰ কাৰণে। গতিকে মই শান্তভাৱে পৰীক্ষা লৈ আছোঁ। আপুনি স্কুলখনৰ কি হয়? মই IC প্ৰিন্সিপাল হয়। সাহেবা বেগম। স্কুলখনৰ নাম এছালি হায়াৰ ছেকেণ্ডেৰী স্কুল সুকচৰ। আমাৰ জিলাখনত 8টা চেণ্টাৰ আছে, তাৰ ভিতৰত আমাৰ এছালি হায়াৰ ছেকেণ্ডেৰী স্কুল সুকচৰ এটা চেণ্টাৰ হয়। আৰু ইয়াত আমাৰ শিক্ষাৰ্থী টোটেল 846, তাৰ ভিতৰত মেল হ'ল 383 আৰু ফিমেল হ'ল 463। গতিকে আমি পৰীক্ষা লোৱাত আমাৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ। আমাৰ ৰাইজ শান্ত হৈ আছে আৰু আমাৰ আৰক্ষী দলকো আমি ধন্যবাদ জনাইছোঁ, আমাৰ জিলা প্ৰশাসনক আমাক ধন্যবাদ জনাইছোঁ, আমাক বহুত কটকটীয়া নিৰাপত্তা দিয়াৰ কাৰণে। গতিকে মই শান্তভাৱে পৰীক্ষা লৈ আছোঁ। আপুনি স্কুলখনৰ কি হয়? মই IC প্ৰিন্সিপাল হয়।